বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বীলোকে গঠিত আমাৰ খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, একেলগে আছোঁ আৰু একেলগে আগবাঢ়ি যাম। আজিৰ এই সমন্বয় যাত্ৰাৰ জৰিয়তে শক্তিশালী বাৰ্তা। অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, কোনো মৌলবাদীৰ স্থান নাই, অসমত কেৱল খিলঞ্জীয়া মানুহৰহে স্থান আছে। আৰু এই শক্তিশালী বাৰ্তা লৈয়ে আমি জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিম। আজিয়ে সমগ্ৰ অসমত এটা শক্তিশালী বাৰ্তা দিছে। বিংশ শতিকাৰ অন্তিম দশকৰ প্ৰথমাৰ্ধৰ পৰা হাজোৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত হৈ আছে। লক্ষ্য এটাই, অসমত যে সাম্প্ৰদায়িকতাৰ স্থান নাই, সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটো শক্তিশালী ৰূপত জীয়াই থাকিব লাগিব। বিশ্বৰ আগত শক্তিশালী জীয়া জাতি হিচাপে অসমীয়া জাতিটো প্ৰতিষ্ঠা হ'ব লাগিব। সেই লক্ষ্যৰে সৈতে সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱ আহিব লগা দিনতো এই ধাৰা অক্ষুণ্ণ থাকিব। আমাৰ সকলো মানুহৰ মাজত যাতে কোনো সাম্প্ৰদায়িকতাৰ বীজ পুনৰ ৰোপণ কৰিব নোৱাৰে, তাৰ বাবে আমি সকলো সচেতন হৈ থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব আৰু সকলোৰে মাজত সমন্বয়ৰ যোগেদি সকলো জাতি জনগোষ্ঠী জনজাতি সকলোৱে একেলগে আগবাঢ়ি যাব পৰা এটা পৰিৱেশ আমি সকলোৱে মিলি সৃষ্টি কৰিবৰ কাৰণে ইয়াৰ পৰা সংকল্প ল'বলৈ আহ্বান জনাইছোঁ। জাতিটো শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে, জাতিটো শক্তিশালী ৰূপত থিয় কৰি ৰাখিবৰ কাৰণে, কাৰোৰে ওচৰত আঁঠু নোলোৱাকৈ জাতিটোৱে যাতে নিজৰ স্বাভিমান মৰ্যাদাৰ সৈতে জীয়াই থাকিব পাৰে, সেই লক্ষ্যৰে সৈতে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ। বিশ্বৰ আগত এয়া এটা নিদৰ্শন। মণিকূট উৎসৱৰ লগত মই আগৰ পৰাই জড়িত। 2015 আহিছোঁ, 17 আহিছোঁ, এতিয়া 26 আহিছোঁ। একেই শক্তিৰ ৰূপেৰে পৰিপূৰ্ণ এখন ঠাই। গতিকে খুব ভাল লাগিছে। অনাগত দিনত এই উৎসৱ এনেকৈ চলি যাওক, তাকে কামনা কৰোঁ। খুবেই ভাল অনুভৱ আৰু আচলতে আমি সকলোৱে অসমবাসীয়ে ৰখি থাকোঁ যে যিকোনো শক্তিয়ে যিমানেই লাগিলে ধৰ্ম বিভাজন কৰিবলৈ নিবিচাৰক কেলে। হাজো ঐতিহ্যমণ্ডিত এটি নগৰী, য'ত কোনো যে আমাৰ মানে ধৰ্ম বিভাজন নাই, আমি যে সকলো একে স্থলৰ সন্তান, সেইটো অনুভৱ কৰিব পৰা যায়। আচলতে এইটো মোৰ দ্বিতীয়বাৰ সমন্বয় যাত্ৰাত। এটাই কথা ক'ব বিচাৰিম, যিসকলে ইয়ালৈ অহা নাই, মানে ইয়াৰ পৰিৱেশটো হয়তো তেওঁলোকে অনুভৱ কৰিব নোৱাৰে। ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত, আৰু তাতকৈ ডাঙৰ কদম ছাত্ৰ সন্থা, হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু হাজোবাসীয়ে এইটো যিটো পদক্ষেপ প্ৰত্যেকবাৰে এইটো সমন্বয় যাত্ৰাৰ এইটো অনুষ্ঠান অব্যাহত ৰাখিছে, শলাগ ল'বলগীয়া। আমি আমাৰ যিটো হিন্দু মুছলমান একে আল্লাৰ ফৰমান, সেই বাক্যশাৰী আচলতে এওঁলোকে প্ৰমাণ কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।